স্বাগতম এয়া হৈছে ফাইনেল ৰিপৰ্ট ষ্টুডিঅ'ত মই প্ৰাঞ্চল খোৱাপানীৰ যোগান নধৰোতেই মহানগৰীৰ খাৰঘুলিবাসীক জলাকলা খোৱালে গেমনে খাৰঘুলিত জাইকাৰ দক্ষিণ মণ্ডলৰ পানী প্ৰকল্পৰ পাইপ বিস্ফোৰণ ঘটি জলপ্ৰলয় পানী সৰবৰাহৰ বাবে স্থাপন কৰা মুখ্য পাইপৰ বিসংগতি ঘটি এই জলপ্ৰলয়ৰ সৃষ্টি হয় মেৰামতিৰ বাবে সংলগ্ন সুৰুঙাৰ চিল ভাঙি তীব্ৰ গতিত নিৰ্গত হয় পানী বিগত 3 বছৰ ধৰি সেই পাইপেৰে কম পৰিমাণে পানী নিৰ্গত হৈ আছিল কিন্তু বৃহস্পতিবাৰে পানীৰ পাইপ বিস্ফোৰণৰ ফলত মৃত্যু হয় এগৰাকী মহিলাৰ দেৱাল খহি মৃত্যুমুখত পৰে মহিলাগৰাকী মৃত মহিলাগৰাকী সুমিত্ৰা ৰাভা সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে আন বহুকেইজন লোক আহত এজন লোকৰ অৱস্থা সংকটজনক খাৰঘুলিৰ জয়পুৰত সংঘটিত হয় এই শোকাবহ ঘটনা এই ঘটনাত ক্ষতিসাধন ঘটে কেইবাটাও ঘৰৰ গেমনৰ বানে উটুৱাই নিয়ে কেইবাখনো বাহন উল্লেখযোগ্য যে গেমনে এইখিনি তাত স্থাপন কৰিছিল এতিয়া জাইকাই চাই আছে আৰু জাইকাৰ পানী আহিছিল আৰু তেতিয়াই এই অঘটনটো সংঘটিত হ'ল গেমন এতিয়া নাই সকলো কাম এতিয়া জাইকাই পৰিচালনা কৰি আছে এই অঘটনটো কিয় হ'বলৈ পালে তাক লৈ প্ৰশ্ন উত্থাপন হৈছে ঘটনাৰ পাছতে খাৰঘুলি জয়পুৰত এতিয়া বিৰাজমান কৰিছে নিমাওমাও পৰিৱেশে অন্ধকাৰত ভুৰ গৈছে বৃহত্তৰ অঞ্চলটো জয়পুৰ প্ৰাথমিক বিদ্যালয়ত নিৰ্মাণ কৰা হৈছে অস্থায়ী আশ্ৰয় শিবিৰত নিশাটো যাপন কৰিব একাংশ গৃহহীন লোকে আন একাংশই আশ্ৰয় লৈছে আত্মীয়ৰ বাসগৃহত নিশাৰ বাবে প্ৰশাসনে যোগান ধৰিব খাদ্যবস্তু ঘটনা সংঘটিত হোৱাৰ 6-7 ঘণ্টা উকলি যোৱাৰ পাছতো এই পৰ্যন্ত খাৰঘুলিত উপস্থিত হোৱা নাই কোনো এজন জনপ্ৰতিনিধি বহু উচ্চতালৈ উঠিছিল পানীৰ ফোৱাৰা টিভিৰ পৰ্দাত সেই দৃশ্যবোৰ আমি আপোনালোকক দেখুৱাই আছো গেমন ইণ্ডিয়াৰ চৰম দায়িত্বহীনতা আৰু নিম্নমানৰ কামৰ বাবেই ঘটনা সংঘটিত হোৱা বুলি সজোৰে দাবী তুলিছে ক্ষতিগ্ৰস্ত ৰাইজে অৱশ্যে এতিয়া জাইকাই সেই কাম চাই আছিল পানী যোগান প্ৰক্ৰিয়াৰ পৰীক্ষণৰ সময়তেই বিস্ফোৰণ ঘটে পানীৰ পাইপ অতি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে আৰু এই ঘটনা কোনেও সহজভাৱে লোৱা নাই এগৰাকী মহিলাৰ মৃত্যু হৈছে আন এজন বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে আন বহুজন আঘাতপ্ৰাপ্ত হৈছে গাড়ী উটুৱাই লৈ গৈছিল বাইক উটুৱাই লৈ গৈছিল মানুহৰ ঘৰৰ ক্ষতি সাধন কৰিছে কিমান ভয়ংকৰ হ'ব পাৰে আপুনি কল্পনা কৰক স্বাভাৱিকতে গুৱাহাটী মহানগৰীত এই ঘটনাই আজি কঁপাই গৈছে যি সময়ত ৰাজ্যৰ সকলো মন্ত্ৰী দ্বিতীয় বৰ্ষপূৰ্তিৰ অনুষ্ঠানত ব্যস্ত আছিল যি সময়ত খানাপাৰা আৰু কলাক্ষেত্ৰত বিশেষ সভা চলি আছিল সেই সময়তে এই অঘটনটো সংঘটিত হ'ল খাৰঘুলিবাসীয়ে এতিয়া জ্বলা-কলা খাইছে আতংকিত হৈছে ভয়ত ত্ৰস্তমান হ'বলৈ বাধ্য হৈছে কাৰণ এনেধৰণৰ পানীৰ পাইপ ফুটাৰ ঘটনা এইবাৰ প্ৰথম আৰু সেই পানীৰ পাইপ ফুটাৰ ঘটনা ইমান বৃহৎ আকাৰত এইবাৰ প্ৰথম পূৰ্বে পানীৰ পাইপ ফুটে অ'ত ৰাস্তাত পানী হয় কিন্তু এইবাৰ অতি বৃহৎ আকাৰত হ'ল অতি ভয়ংকৰ ৰূপত হ'ল এগৰাকী মহিলাৰ জীৱন কাহিনীলে আন এজন বৰ্তমান মৃত্যুৰ সৈতে যুঁজি আছে আৰু বহুকেইজন আঘাতপ্ৰাপ্ত আৰু এই পানীৰ ঢল ইমান তীব্ৰ আছিল আপোনালোকে দেখিছে আমি আমাৰ পূৰ্বৰ বাতৰিটো সম্প্ৰচাৰ কৰিছিলোঁ 4চকীয়া বাহন পৰ্যন্ত উটুৱাই লৈ গৈছিল বাইক উটুৱাই লৈ গৈছিল স্কুটি উটুৱাই লৈ গৈছিল কিমান ভয়ংকৰ হ'ব পাৰে আপুনি এবাৰ কল্পনা কৰক ধুমুহা অহা যেনো পালোঁ নে ভূমিকম্পই আহিছে একো ধৰিবই নোৱাৰোঁ নে এতিয়া ওপৰত পানী তলতো পানী মানে আহিয়ে গ'ল আৰু ভাবি থাকোঁ সেইখিনি সময়ত পানী আহি চিলিং ভাঙিলে সেই মুহূৰ্ততে পানী পৰি গ'ল বিছনা পাত্ৰ জিকি গ'ল কি কৰোঁ কি নকৰোঁ এনে উকিমুকি হৈ মানে ল'ৰাটো বাহিৰত আহিছিলে চাবলৈ সি গম পায় সি চাবলৈ আহি দেখিলে পৰিস্থিতি খুব বেয়া মোক আৰু ককাকক কিবাকৈ টানি সি এইবিলাকত বিৰাট পানী একদম যাব নোৱাৰি সি টানি তিনি সাৱটি ধৰি একদম টানি নি এই গেটৰ মুখত সেই গেটটোত ধৰি আছোঁ আৰু পানী ঈশ্বৰ আকৌ আহিছে আহি মানে ইমান পানী আৰু বস্তু পাতি আৱৰ্জনাবিলাক উটিয়াই লৈ আহিছে মানে মানুহ থাকিবই ৰ'বই নাই এনেকৈ ধৰি ৰক্ষা কৰিছে অদক্ষ কাৰিকৰ দ্বাৰা এই কামবিলাক কৰা হৈছে দ্বিতীয়তে পাইপৰ কোৱালিটিটো একেবাৰে নিম্ন স্তৰৰ আৰু মই আজি আপোনালোকক কৈ থৈছোঁ যদি এটা ভূমিকম্প হয় তেতিয়াহ'লে এই পাইপবিলাক ছিন্ন বিচ্ছিন্ন হৈ যাব লগতে যিটো টেংকি ইয়াত ওপৰত বনাইছে তাৰো সেইটো নিম্ন স্তৰৰ সেইটোও কিন্তু ভাঙি যাব ভাঙি গৈ পেলাই এইটো ভাঙিলেতো গোটেই অঞ্চলটোৱে একদম চেজ হৈ যাব এই এটা এনেকুৱা পৰিস্থিতি প্ৰথমটো আমাৰ এইখিনি যিখিনি ৰিষ্ট'ৰেশ্যন মেজাৰ হয় সেইখিনি কৰিব লাগে সেইখিনি ইতিমধ্যে আৰম্ভ হৈ গৈছে আপোনালোকে দেখিছে আৰু তাৰ ওপৰত যিখিনি মানুহ ক্ষতিপ্ৰাপ্ত হৈছে সেইখিনি মানুহে থকাৰ কাৰণে আৰু খোৱা খাদ্য যোনখিনি আমি ৰিলিফ বুলি কওঁ গুৱাহাটী চাৰ্কল অফিচাৰ আহি পেলাই তেখেতে ৰিলিফৰ ব্যৱস্থা কৰিছে ইতিমধ্যে ইণ্ডেন দিয়া হৈছে আৰু কাষৰ LP স্কুল যোনটো আছে সেই LP স্কুলত তেখেতৰ থকা আৰু ৰিলিফ কেম্প হিচাপে নটিফাই কৰা 14 পৰা 16 ঘৰ মানুহ ক্ষতিগ্ৰস্ত হৈছে ইমানখিনি ক'ব পাৰিম যে আমাৰ যোনটো WTP আছে খাৰঘুলিত য'ৰ পৰা পানী ড্ৰ হয় ইনটেক হয় নদীৰ পৰা পানী কৰি পেলাই পানীখিনি ট্ৰিটমেণ্ট কৰা হয় তাৰ পৰা ৰামছা হিলত আমাৰ যোনজন মেইন ৰিজাৰ্ভাৰ আছে তাৰে কানেক্টিং পাইপলাইনত তাতে
আমাৰ য'ত জইণ্ট থাকে জইণ্টবোৰত আপোনাৰ ভিতৰৰ পৰা আৰু বাহিৰৰ পৰা ৱেল্ডিং কৰা হয় আৰু সেই জইণ্টৰ কাষত মানে কিছুমান উইণ্ড' থকা হয় যাতে ভিতৰত যোনে ৱেল্ডিং কৰে মানুহ তাৰে সেই হেৰি উইণ্ড'ৰ পৰা বাহিৰ ওলাই আহিব পাৰে তো সেইখিনি ভিতৰত জইণ্ট মানে ৱেল্ডিং কৰাটো পচিবল নহয় তো সেইখিনি সেই প্লেটখন উইণ্ড' প্লেটখন ওলাই গৈছে নাই এইডাল এই পাইপেদি বিগত 2 বছৰ 2.5 বছৰ দি পানী ড্ৰ কৰি থকা হৈছে এইটো এটা হেৰি প্ৰচিজাৰ হয় লিক হ'ব পাৰে কিন্তু তাৰ হেৰিত আমাৰ টিম থাকে টিম আহি পেলাই লগে লগে লিক মেন কৰে কিন্তু এইটো আজি লিক নাছিল এইটো আপোনাৰ উইণ্ড'খনৰ উইণ্ড'ৰ সেয়া কোইনচিডেন্স বুলি ক'ব নোৱাৰি এইটো যেতিয়া এনকুৱাৰী হ'ব গোটেইখিনি কথা ওলাই পৰিব মই এইটো অনাৰেবল মিনিষ্টাৰ ছাৰে ইতিমধ্যে মোক টেলিফনিকভাৱে ইনষ্ট্ৰাকশ্যন দিছে আৰু আমাৰ ডি.চি. ছাৰকো কৈছে যে এনকুৱাৰী এটা কনষ্টিটিউট কৰিব লাগে আজিতো আমি গোটেইখিনি মানুহ ইয়াতেই আছোঁ মই নিজেও 3:20 পৰা ইয়াতেই আছোঁ গতিকে অফিচত যাবলৈ সময় পোৱা নাই গতিকে যিখিনি অফিচিয়েল প্ৰচিজাৰ হয় আমি গৈ পেলাই কাইলৈ পদক্ষেপ তেওঁলোকক যিখিনি SDRF নৰ্মছ মতে যিখিনি পায় সেইখিনি দিয়া হ'ব অফিচিয়েল মতে এগৰাকী ঢুকাইছে আমি গম পোৱা মতে এগৰাকী মহিলাৰ আৰু অৱশেষত CIDৰ জালত জোনমণি ৰাভাৰ গোচৰত অভিযুক্ত ৰিয়াজুল ইছলাম ৰিয়াজুলৰ UPI আইডিত উৎকোচৰ ধন দিয়াৰ অভিযোগ কৰিছিল এজাহাৰত ৰিয়াজুলৰ UPI আইডিত 90,000 টকা দিয়াৰ তথ্য দাখিল কৰিছিল আমিনা খাতুনে ৰিয়াজুলৰ ঘৰ লখিমপুৰৰ নাওবৈচাত জোনমণি ৰাভা আৰু হাছিনা বেগমৰ সৈতে সম্পৰ্ক আছিল ৰিয়াজুলৰ বৰ্তমান নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰখা হৈছে ৰিয়াজুলক নকল সোণৰ বেহাৰ সৈতেও জড়িত আছিল ৰিয়াজুল নিজকে জোনমণি ৰাভাৰ গাড়ী চালক বুলি পৰিচয় দিছিল ৰিয়াজুলে জোনমণিৰ বিৰুদ্ধে লখিমপুৰৰ থানাত গোচৰ দিছিল আত্মসমৰ্পণ কৰা আজগৰ আলীৰ মাতৃ আমিনা খাতুনে ইয়াৰ খবৰ আমি জনাইছোঁ যে CIDৰ জালত পৰিছে জোনমণি ৰাভাৰ গোচৰত অভিযুক্ত এইগৰাকী ৰিয়াজুল ইছলাম ৰিয়াজুলৰ UPI আইডিত উৎকোচৰ ধন দিয়াৰ অভিযোগ কৰিছিল এজাহাৰত ৰিয়াজুলৰ UPI আইডিত 90,000 টকা দিয়াৰ তথ্য দাখিল কৰিছিল আমিনা খাতুনে আমাৰ জ্যেষ্ঠ সাংবাদিক নিৰুৎপল বৰা ফোন লাইনত আছে নিৰুৎপল আৰক্ষী CIDয়ে এটা পাছত আন এটা এতিয়া সফলতা লাভ কৰিছে মূল ঘটনাৰ প্ৰকৃত তথ্য এতিয়া উদ্ঘাটন হ'বলৈ বাকী ৰিয়াজুলে কিবা তথ্য সদৰি কৰিছে নেকি আপুনি ভিতৰুৱাকৈ কিবা গম পাইছে নেকি নিশ্চয় প্ৰাঞ্জল ৰিয়াজুল ইতিমধ্যে যিগৰাকীক বিচাৰি আৰক্ষীয়ে বহুদিন অভিযান চলাই আছিলে CIDয়ে ইতিমধ্যে ৰিয়াজুলক জালত পৰিবলৈ সক্ষম হৈছে যিটো কথা আপুনি উল্লেখ কৰিছে যে লখিমপুৰত যদি আৰক্ষী আৰু নগাঁও CID লখিমপুৰত আনন্দ মিশ্ৰৰ নেতৃত্বত অভিযান চলিছে ইজনৰ পিছত সিজন অপৰাধী আত্মসমৰ্পণ কৰিছে আৰু নগাঁৱত CIDৰ আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত অভিযান চলিছে আৰু এই যি ৰিয়াজুল ইছলাম যিগৰাকী জালত পৰিছে ৰিয়াজুলৰ বিৰুদ্ধে আমিনা খাতুন যি আজগৰ আলী ইতিমধ্যে আজগৰ আলী আত্মসমৰ্পণ কৰিছে আজগৰ আলীক গহপুৰৰ পৰা যি অৰুণাচললৈ যোৱা বাইপাছ তাত উৎকোচ লৈ এৰি দিয়াৰ কথা মাতৃ অভিযান চলাইছিলে অভিযোগ দিছিলে আমিনা খাতুনে আৰু সেই আমিনা খাতুনৰ যি অভিযোগ আছিলে তেওঁ UPI আইডিৰ 3টা স্ক্ৰীনশ্বট দিছিলে 49,000 টকা এবাৰ দিছিলে 40,000 টকা এবাৰ দিছিলে আৰু 1,000 টকা এবাৰ দিছিলে 3টাকৈ কিস্তিত ধন আদায় দিয়াৰ স্ক্ৰীনশ্বট তেওঁ এজাহাৰ লগত গাঁঠি দিছিলে আৰু সেই ধন ৰিয়াজুলে জোনমণিক দিয়া বুলি কৈছিলে কাৰণ জোনমণি ৰাভাৰ গাড়ী চালক বুলি নিজকে পৰিচয় দিছিলে ৰিয়াজুল ইছলামে আৰু ৰিয়াজুলৰ ঘৰ হৈছে লখিমপুৰৰ নাওবৈচাত এগৰাকী নকল সোণৰ ব্যৱসায়ী আৰু ৰিয়াজুলে ৰহস্যজনকভাৱে ৰিয়াজুল আৰু যি নুৰ মহম্মদ ওৰফে কালিয়া এইকেইটা যি দালাল বা অপৰাধী এইকেইটা নগাঁৱত আহি থাকিবলৈ লৈছিলে নগাঁও আৰক্ষীৰ হৈ দালালি কৰাৰ কথা আমি ইতিমধ্যেই আমি প্ৰকাশ কৰিছোঁ কিন্তু ৰিয়াজুলে বৰ্তমানলৈকে জেৰাত কি তথ্য সদৰি কৰিছে সেই বিষয়ে আমি কোনো ধৰণৰ তথ্য পোৱা নাই কাৰণ যিহেতু CIDয়ে যথেষ্ট ভিতৰুৱাকে এনেধৰণৰ তদন্তসমূহ কৰে আৰু এই তদন্ত প্ৰক্ৰিয়াৰ কোনো ধৰণৰ তথ্য বৰ্তমানলৈকে CIDয়ে প্ৰকাশ কৰা নাই আৰু CIDৰ পৰাই গোচৰ হয়তো CBIলৈ হস্তান্তৰ অতি সোনকালে কৰা হ'ব প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে ৰিয়াজুলৰ গ্ৰেপ্তাৰৰ পিছত জোনমণি ৰাভাৰ মৃত্যুৰ লগত যি ৰহস্য জড়িত হৈ আছে তাৰ বহুখিনি তথ্য কিন্তু উদ্ঘাটন হোৱাটো নিশ্চিত কাৰণ যিহেতু ৰিয়াজুল জোনমণি ৰাভাৰ লগত আছিল বহু লোকে কয় আৰু প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে ৰিয়াজুল ইছলামৰ যি UPI আইডি স্ক্ৰীনশ্বট ইতিমধ্যে পোৱা গৈছে আৰু তেওঁৰ যি বিভিন্ন ধৰণৰ যি অপৰাধৰ যি আখ্যান সেই বিষয়ে ইতিমধ্যে বাতৰি সম্প্ৰচাৰো হৈছে গতিকে ৰিয়াজুলক গ্ৰেপ্তাৰ কৰাৰ পিছত এতিয়া বহু তথ্য পোহৰলৈ আশা কৰা হৈছে আৰু ৰিয়াজুলক হয়তো আজি নিশাই লখিমপুৰলৈ লৈ যোৱা হ'ব CIDৰ দলে আজি নিশাই লখিমপুৰলৈ লৈ যাব কাৰণ যিহেতু
লখিমপুৰ সদৰ আৰক্ষী থানাত ৰিয়াজুলৰ বিৰুদ্ধে এটা গোচৰ ইতিমধ্যে ৰুজু হৈ আছে, যিটো গোচৰত জোনমণি ৰাভা অভিযুক্ত, যিটো গোচৰত যি নুৰ মহম্মদ কালিয়া আৰু বাকী 7জন অভিযুক্ত হৈ আছে। আৰু হাছিনা বেগম যিগৰাকী মহিলা ইতিমধ্যে জোনমণিৰ হৈ পেলাই বিভিন্ন ধৰণৰ কথা কৈ আছে বা বহু অভিযোগ আৰক্ষীৰ বিৰুদ্ধে, এই হাছিনা বেগমৰ লগতো কিন্তু ৰিয়াজুলৰ বহু ভাল সম্পৰ্ক, এই সকলো দিশ কিন্তু উন্মোচিত হ'ব চিআইডিৰ তদন্তত। এতিয়া নীলোৎপল, সকলো অপেক্ষাৰত CBI কেতিয়াৰ পৰা তদন্ত প্ৰক্ৰিয়াটো আগবঢ়ায়? তেওঁলোকে নিজাববীয়াকৈ আহি অভিয়াছলি বা স্বাভাৱিকতেই CBIৰ বিষয়াসকল আহিব আৰু তেওঁলোকে তদন্ত প্ৰক্ৰিয়া আগবঢ়াবলৈ হয়তো ফিল্ড ভিজিট দিব, বিভিন্নজনৰ সৈতে কথা পাতিব, আৰু CIDয়ে যিসকলক ইতিমধ্যে আটক কৰিছে তেওঁলোকক CBI পুনৰ জেৰা চলাব, নহয় জানো? নিশ্চয় প্ৰাঞ্জল, কাৰণ CID আৰু CBI দুটা সম্পূৰ্ণ পৃথক সংস্থা, আৰু CBI হৈছে এটা ৰাষ্ট্ৰীয় সংস্থা। গতিকে CIDৰ ওপৰত ভৰসা নাইকিয়াৰ কাৰণেহে তেওঁলোকৰ মাতৃয়ে কৈছিলে CIDয়ে যদি তদন্ত কৰিব নোৱাৰে তেনেহ'লে CBIক দিয়ক। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে এই আহ্বানক সঁহাৰি জনাইছিলে, CBIলে এই গোচৰটো হস্তান্তৰ কৰিছিলে। গতিকে যিসমূহ যে আপুনি যদি চাই প্ৰণৱ দাস বা নালিয়া বা যিগৰাকী অনিল ভূঞা নামৰ আৰক্ষীৰ যিগৰাকী কনিষ্টবল, যিগৰাকী আৰক্ষীয়ে হত্যা কৰাৰ অভিযোগ আনিছিলে, ঠিক সেইদৰে বিভিন্ন যিসমূহ আছে নুৰ মহম্মদ কালিয়াই হওক বা এইগৰাকী যিগৰাকী ৰিয়াজুল ইছলাম হওক বা নগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ বংকী হওক বা সৰ্বগাঁৱৰ IC আভাজ্যোতি ৰাভা, নগাঁৱৰ এডিশ্যনেল SP ক্ৰাইম ৰূপজ্যোতি কলিতা, আৰু হয়তো নগাঁৱৰ আৰক্ষী অধীক্ষক হিচাপে থকা বৰ্তমান হাইলাকান্দি আৰক্ষী অধীক্ষক লীনা দলে তেওঁকো হয়তো জেৰা চলাব CBI। গতিকে CBI কেতিয়া গোচৰটো লয় আৰু এই গোচৰটোৰ তদন্ত কৰি কেতিয়া প্ৰতিবেদন দিয়ে, জোনমণি ৰাভাৰ হত্যা নে আত্মহত্যা নে দুৰ্ঘটনাত মৃত্যু, এই সকলো বিষয় কেতিয়া পৰিষ্কাৰ কৰে তালৈ কিন্তু অধীৰ আগ্ৰহে ৰাইজে অপেক্ষা কৰিছে। কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে যে এই ঘটনা সংঘটিত হৈ যোৱাৰ বহুদিনৰ পিছতো কিন্তু বৰ্তমানেও এতিয়াও জোনমণি ৰাভাৰ হৈ প্ৰতিবাদ চলি আছে। এতিয়াও কিন্তু সমগ্ৰ ৰাজ্যত এই বিষয়টো লৈ কিন্তু ৰাইজ তৎপৰ হৈ আছে, চৰ্চা হৈছে সামাজিক মাধ্যমত। গতিকে এই বিষয়টো কিন্তু ৰাইজে সহজে পাহৰি নাযাব। সেয়ে প্ৰাঞ্জল, এই বিষয়টোৰ তদন্তৰ প্ৰতিবেদন পোহৰলৈ অহালে ৰাইজে কিন্তু অধীৰ আগ্ৰহে অপেক্ষা কৰিব। প্ৰাঞ্জল, নীলোৎপল, অধীৰ আগ্ৰহে সকলোৱে অপেক্ষা কৰি আছে। মুঠতে এটাই দাবী এতিয়া সৰ্বত্ৰ উচ্চাৰণ হৈছে, CBI অতি শীঘ্ৰে তদন্ত প্ৰক্ৰিয়াটো হাতত ল'ব লাগে আৰু তেওঁলোকে এই CIDয়ে যিসকলক কৰায়ত্ব কৰিছে তেওঁলোকক জেৰা চলোৱাৰ লগতে নিজাববীয়াকৈ আৰু আন একাংশ লোককো হয়তো জেৰাৰ আওতালৈ আনিব লাগে, এনেধৰণৰ দাবী উত্থাপন হৈছে। কাৰণ নালিয়াৰ কথাই কওক বা আন একাংশৰ কথাই কওক, এজন গাড়ী চালক আৰক্ষীৰ তেওঁৰ ভাষ্য কিছু ফোন ৰেকৰ্ডিং আৰু তেওঁৰ প্ৰকৃত ভাষ্যৰ মাজত অমিল পোৱা গৈছে। ঠিক তেনেধৰণে নালিয়া বহুকেইটা অভিযোগ নালিয়াৰ বিৰুদ্ধে উত্থাপন হৈছে, অৰ্থাৎ প্ৰণৱ দাসৰ বিৰুদ্ধে। এই কথাবোৰে মানে অলপ দৃশ্যপটটো সলনি কৰিবলৈ গৈ আছে, ধূসৰ কৰি তুলিছে, অস্পষ্ট কৰি তুলিছে নীলোৎপল। নিশ্চয় নিশ্চয় সমগ্ৰ দৃশ্যপটক অস্পষ্ট কৰি তুলিছে। কিন্তু এই মুহূৰ্তত আৰু এটা কথা ক'ব লাগিব, নালিয়া বা প্ৰণৱ দাসৰ পত্নীয়ে কৈছিল যে প্ৰণৱ দাসে গাড়ী চলাবই নাজানে। কিন্তু যিগৰাকী মালিকৰ গাড়ী চলোৱাৰ কথা কৈছিলে তেওঁ অস্বীকাৰ কৰিছে যে তেওঁৰ গাড়ী সেইদিনাখন লৈ যোৱা নাছিলে। কিন্তু তেওঁ কেইদিনমানৰ পূৰ্বে, আজিৰ পৰা 2 মাহ পূৰ্বে তেওঁ গাড়ী চলাইছিল পুনৰ্নিৰ্মাণৰ কাৰণে, সেইবুলিও কৈছে। গতিকে নালিয়াই গাড়ী চলাব জানে, প্ৰণৱ দাসে গাড়ী চলাব জানে। অনিল ভূঞা নামৰ যিগৰাকী আৰক্ষী গাড়ী চালক তেওঁ নিজৰ মন্তব্য সলনি কৰিছে হয়, কিন্তু তেওঁৰ যেতিয়া ভইচ ৰেকৰ্ডিং যিটো ভাইৰেল হৈছিলে, সেই ৰেকৰ্ডিং যদি আপুনি ভালদৰে শুনে, তেওঁ বাৰে বাৰে কৈছিলে যে এই বিষয়টো পোহৰলৈ আহিব লাগে, এই বিষয়টো বাতৰি কৰ আৰু এই ৰেকৰ্ডিংটো লৈ পেলাই বাতৰি কৰ বুলি তেওঁ নিজে কিন্তু কৈছিলে। গতিকে এনেধৰণে প্ৰথমতে কোৱাৰ পিছত জেৰাৰ পিছত তেওঁলোকৰ ভাষ্য সলনি কৰা, ইয়াত কিবা ৰহস্য আছে নেকি? এই বিষয়সমূহ তদন্তৰ প্ৰয়োজন আছে আৰু CBI নিৰপেক্ষভাৱে তদন্ত কৰিবলৈ সকলোৱে আশা কৰিছে। আৰু প্ৰাঞ্জল, আমি কিন্তু এটা কথা কৈছো, বহু দিন হৈ গ'ল, আজিৰ পৰা 7-8 দিন হৈ গ'ল এই ঘটনাটোৰ, এতিয়াও কিন্তু এই ঘটনাক ৰাইজে পাহৰা নাই। এতিয়াও কিন্তু এই ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ হৈ আছে আৰু সামাজিক মাধ্যমতো কিন্তু নিতৌ জোনমণি ৰাভাক লৈ ন চৰ্চা হৈ আছে। গতিকে এই বিষয়টোৰ তদন্তৰ বাবে সকলোৱে অপেক্ষা কৰিছে আৰু নিৰপেক্ষ তদন্ত বা জোনমণিৰ যি মৃত্যু, হত্যা নে আত্মহত্যা নে দুৰ্ঘটনা, যিটোক লৈ পেলাই বৰ্তমান সকলো ৰাইজ ৰহস্য আৱদ্ধ। বহু লোকে কৈছে যে হত্যা হৈছে, বহু লোকে কৈছে আত্মহত্যা, বহু লোকে কৈছে সাধাৰণ দুৰ্ঘটনা। কিয় যদি হত্যা হৈছে কোনে হত্যা কৰে, যদি আত্মহত্যা কৰিছিলে কিয় জোনমণি আত্মহত্যা কৰিলে, জোনমণি সঁচাকে দুৰ্নীতি লিপ্ত হৈছিল নেকি বা কাৰ বাবে বাধ্য হৈ লিপ্ত হৈছিলে। আৰু যি কথা আহিছে যে আৰক্ষীৰ 3গৰাকী বিষয়াক ৰিজাৰ্ভ ক্লজ কৰা হ'ল, হেডকোৱাৰ্টাৰ ক্লজ কৰা হ'ল, কিন্তু তাৰ বিপৰীতে নগাঁও আৰক্ষী অধীক্ষকগৰাকী কেৱল মাত্ৰ হাইলাকান্দিলৈ বদলি কৰি দায়িত্ব সামৰিলে চৰকাৰে। এই সকলোবিলাক বিষয় কিন্তু বৰ্তমান ৰাইজে কিন্তু এইবিলাকত দৃষ্টি নিবদ্ধ ৰাখিছে। নিশ্চয় দৃষ্টি নিবদ্ধ ৰাখিছে নীলোৎপল, আৰু সকলোৱে ন্যায় বিচাৰিছে, ন্যায় দাবী কৰিছে। ৰাইজৰ এটাই কথা, এনেধৰণৰ মৃত্যু সহজভাৱে ল'ব নোৱাৰি। আজি জোনমণিৰ মৃত্যু হৈছে, কাইলৈ আন এজনৰ মৃত্যু হ'ব, কিমানৰ আৰু মৃত্যু হৈ থাকিব। মুঠতে ৰাইজে বিচাৰিছে উচিত বিচাৰ হওক, নিৰপেক্ষ তদন্ত হওক, CBI অতি শীঘ্ৰে ক্ষিপ্ৰতাৰে এই তদন্ত প্ৰক্ৰিয়া আগবঢ়াই দিয়ক।
বাতৰিখিনি সময় হৈছে বাণিজ্যিক বিৰতিৰ। উভতি আহিছোঁ বাতৰিৰ শেষ অংশলৈ। আৰক্ষীয়ে বিচাৰি যাবলগীয়া হোৱা নাই, থানালৈ নিজে নিজে আহিছে অপৰাধজনিত ঘটনাত অভিযুক্ত। লখিমপুৰৰ থানাই থানাই আছামীৰ ভিৰ, আৰক্ষী থানাত অব্যাহত আছে আত্মসমৰ্পণ প্ৰক্ৰিয়া। আজি সন্ধিয়া বঙালমৰা আৰক্ষী চকীত আত্মসমৰ্পণ। নকল সোণৰ বেহাত অভিযুক্ত 2 লোকৰ আত্মসমৰ্পণ কৰা লোক 2জন, নুৰুল আমিন আৰু দাৰুল শ্বাহ। নকল সোণৰ নাও মূৰ্তি নিৰ্মাণত জড়িত 2জন লোক আত্মসমৰ্পণ কৰে আন 5জন অভিযুক্তয়ো। IPS আনন্দ মিশ্ৰৰ লখিমপুৰৰ আৰক্ষী অধীক্ষক হিচাপে যোগদানৰ পাছতে আৰক্ষী থানালৈ অব্যাহত আছে আছামীৰ সোঁত। জোনমণিৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ পাছতে পোহৰলৈ আহিছিল বঙালমৰাৰ নকল সোণ আৰু টকাৰ সাম্ৰাজ্যৰ লগতে বহুসংখ্যক অপৰাধজনিত ঘটনা। ইতিমধ্যে আৰক্ষীৰ হাতত নিজে নিজে ধৰা দিছে অৰ্ধশতাধিক অভিযুক্তই। মুস্তাক আহমেদ, আপোনাৰ অধীনতে বহুদিন ধৰি চলি আছিলে, 100 জনতকৈ বেছি আপোনাৰ কৰ্মচাৰী আছিল। নাই নাই তেনেকুৱা মিছা জোনমণি ৰাভাৰ যিখন এজাহাৰ সেইখনত আপোনাৰ নাম আছে। হয়, সেইটো আজগৰলি দিছে, এইটো মই নাজানো। মুস্তাক আহমেদ আপুনি হয় নহয়? হয়। জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ লগত কি জানে সেই বিষয়ে কি জানে? নাই সেই বিষয়ে ৰ'ব, কি জানে সেইটো কওক। নাই সেইটো বিষয়ে মই একোৱেই নাজানো। আপুনি মাষ্টাৰ মাইণ্ড বুলি সকলোৱে কৈ আছে। নাই সেইটো মিছা কথা। নাই, এইটো একেবাৰে সঁচা কথা। আপোনাৰ নাম উল্লেখ আছে, এজাহাৰত উল্লেখ আছে। আপোনাৰ নাম এজাহাৰত উল্লেখ আছে। আজগৰলি এইবিলাক আপোনাৰ নাম এজাহাৰত উল্লেখ আছে। এইবিলাক ভুল এজাহাৰ দিছে। এইজনে হ'ল মুস্তাক আহমেদ। চাই লওক যে এইজনে হ'ল জোনমণি ৰাভাৰ যি হত্যাকাণ্ডৰ লগত জড়িত থকা অন্যতম এজন অভিযুক্ত। মুস্তাক আহমেদে চাৰেণ্ডাৰ কৰিছে, নেগুৰ পেলাইছে বুলি ক'ব। উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে জাননী। দৰ্পণ পৰ্টেলৰ জৰিয়তে সকলো শিক্ষাৰ্থীয়ে কৰিব লাগিব আবেদন। 29 মে'ৰ পৰা 9 জুনলৈ আবেদন কৰিব পাৰিব শিক্ষাৰ্থীয়ে। এগৰাকী শিক্ষাৰ্থীয়ে সৰ্বাধিক 5খন শিক্ষানুষ্ঠানৰ বাবে আবেদন কৰিব পাৰিব। 12 জুনত নামভৰ্তিৰ বাছনি তালিকা প্ৰকাশ পাব দৰ্পণ পৰ্টেলত। 16 জুনৰ ভিতৰত নামভৰ্তি নিশ্চিত কৰিব লাগিব দৰ্পণ পৰ্টেলৰ জৰিয়তে। কোনো শিক্ষানুষ্ঠানে অফলাইনত কৰিব নোৱাৰিব নামভৰ্তিৰ আবেদন। শীঘ্ৰে মণিপুৰৰ অশান্ত পৰিস্থিতিৰ বুজ ল'ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। 3দিনীয়া কাৰ্যসূচীৰে মণিপুৰ ভ্ৰমণ কৰিব অমিত শ্বাহে। হিংসাত্মক ঘটনাৰে জড়িতক ৰেহাই দিয়া নহ'ব বুলি কঠোৰ সকিয়নি প্ৰদান কৰি মণিপুৰবাসীক শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে। শান্তি প্ৰতিষ্ঠাৰ বাবে মণিপুৰৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব বুলি উল্লেখ কৰে অমিত শ্বাহে। मानता हूं कि एक बहुत बड़ा परिवर्तन समग्र उत्तर पूर्व में आया है और आज इस मंच से मणिपुर में एक अदालत के जजमेंट के कारण कुछ क्लैशेस हुए हैं। मैं मणिपुर के भाइयों को भी कहना चाहता हूं कि हमारा काम शांति बनाए रखना है। आप व्यवस्था पर विश्वास करिए। दोनों ग्रुपों के लोग पहले शांति बनाने का निर्णय करें। मैं आपको केंद्र की सरकार से और से विश्वास दिलाना चाहूंगा, सबके साथ न्याय होगा और हिंसा करने वालों को हम बख्शेंगे नहीं। इसका विश्वास आप नरेंद्र मोदी सरकार को रखिए। मेरा अपील है मणिपुर के अंदर सभी भाइयों बहनों को कि आप एक बार पहले जैसे मणिपुर के लिए हम 6 साल से मणिपुर में शांति से आगे बढ़े। एक भी बंद नहीं हुआ, एक भी ब्लॉकेड नहीं हुआ और आज एक अदालत के निर्णय के कारण जो विवाद हुआ है वो विवाद को हम चर्चा से, वार्ता से और शांति से इसका रास्ता निकालें। किसी के साथ अन्याय न हो, ये नरेंद्र मोदी सरकार की नीति है। मैं खुद कुछ दिन के बाद मणिपुर जाने वाला हूं और 3 दिन तक वहां रहकर सभी मणिपुर के भाइयों बहनों के साथ बात कर शांति स्थापना के लिए बात करूंगा। परंतु शांति तो मणिपुर के जनता ही ला सकती है। तो मेरा सभी से करबद्ध निवेदन है कि आप अविश्वास की खाई को दूर कर शांति की प्रक्रिया में आगे बढ़िए। भारत सरकार और मणिपुर सरकार से वार्ता करिए। शांति का रास्ता खोजना पड़ता है, होता जरूर है और मुझे विश्वास है चर्चा से ही शांति की स्थापना हो सकती है। ৰাজ্যত নিৰ্মাণ হ'ব প্ৰথমখন ৰাষ্ট্ৰীয় ফৰেন্সিক বিশ্ববিদ্যালয়। বৃহস্পতিবাৰে কলাক্ষেত্ৰৰ পৰা ভূটান টিপি প্ৰতিষ্ঠানখনৰ আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
ৰাজ্যত অপৰাধ নিয়ন্ত্ৰণ আৰু অপৰাধিক চিনাক্তকৰণত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বিশ্ববিদ্যালয়খনে চাংচাৰীৰ মলংগাঁৱৰ ৰিজাৰ্ভত স্থাপন হ'ব ৰাষ্ট্ৰীয় ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয় ইফালে একেটা অনুষ্ঠানতে অসম আৰক্ষী সেৱা সেতু এপ মুকলি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে এই এপটোৰ জৰিয়তে ঘৰত বহিয়ে দিব পাৰিব গুৰুতৰ অপৰাধৰ এজাহাৰ মহিলাজনিত অপৰাধ ধৰ্ষণৰ ঘটনাৰ ক্ষেত্ৰত দিব পাৰিব এজাহাৰ এই এপৰ জৰিয়তে উপলব্ধ হ'ব 26টা সেৱা শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰ আৰু শ্ৰী দয়াসাগৰ চেৰিটেবল ট্ৰাষ্টৰ বিশেষ পদক্ষেপ সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা একাংশ দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা আৰু আৰ্থিক সাহায্য প্ৰদান মহানগৰীৰ নৱগ্ৰহস্থিত নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰ প্ৰাংগণত আয়োজন কৰা হয় এই সম্বৰ্ধনা অনুষ্ঠান শিলপুখুৰী অঞ্চলৰ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালৰ কেইবাগৰাকীও ছাত্ৰ ছাত্ৰীক ট্ৰাষ্টৰ ফালৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ছাত্ৰ ছাত্ৰীক আৰ্থিক অনুদান আগবঢ়োৱা হয় ছাত্ৰ ছাত্ৰীসকলক শৈক্ষিক দিশত অনুপ্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে এই বিশেষ পদক্ষেপ ট্ৰাষ্টৰ আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়াৰ বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ শুভৰাত্ৰি